বিদ্যালয় শৌচাগাৰৰ টেংকিৰ স্লেব ভাঙি দুৰ্ঘটনাত পতিত জ্ঞানদীপ দাস নামৰ এজন ছাত্ৰ। যোৱা ইংৰাজী 30 ডিচেম্বৰ সোমবাৰে সংঘটিত হয় দুৰ্ঘটনাটো। ল'ৰাজনৰ নাম জ্ঞানদীপ দাস, কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ। যোৱা ইংৰাজী 30 ডিচেম্বৰ তাৰিখে দুপৰীয়া ভাগত বিদ্যালয়ত পাঠদান চলি থকা সময়তে ল'ৰাজন দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাটো ইমানেই আৰ্তনাত আছিল যে শৌচাগাৰৰ স্লেব ভাঙি লোহাৰৰ ৰড ডিঙিৰ মাজেদি সোমাই তালুৰ পৰা ওলাই গৈছে। বৰ্তমান ল'ৰাজনক ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমৰ আইচিইউত চিকিৎসাধীন। বিদ্যালয় শৌচাগাৰ টেংকিৰ স্লেব ভাঙি আহত এজন ছাত্ৰ। বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে ছাত্ৰৰ ডিঙিৰে সোমাই মূৰেদি ওলাই গ'ল লোহাৰ ৰডৰ টুকুৰা। বিদ্যালয় শৌচাগাৰ টেংকিৰ স্লেব ভাঙি দুৰ্ঘটনাত পতিত জ্ঞানদীপ দাস নামৰ এজন ছাত্ৰ। কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীত অধ্যয়নৰত আছিল ছাত্ৰজন। 2010 চনতে নিৰ্মাণ কৰা বিদ্যালয় শৌচাগাৰ টেংকিৰ স্লেব ভাঙি আহত এজন ছাত্ৰ। ঘটনা সন্দৰ্ভত শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি উচিত তদন্তৰ দাবী জনাইছে অনুসূচিত জাতি ছাত্ৰ সন্থা তথা স্থানীয় ৰাইজ আৰু অভিভাৱকে। বৰ্তমান ছাত্ৰজন ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমৰ চিকিৎসাৰত আইচিইউত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন ছাত্ৰজন। গোলাঘাটৰ পৰা ইয়ালুদ্দিন হুছেইনৰ ৰিপৰ্ট MK নিউজ। তেখেতলোকে স্কুলৰ পৰাই নিলে নে ক'ৰ পৰা নিলে আমি নাজানো। আমি ইয়াত খবৰ দিছে, খবৰ দিয়াত আমি বোকাহাট গৈছোঁ। বোকাহাটৰ হস্পিটেলত পৰি আছে ল'ৰাটো। পৰি থাকোঁতে আমি গৈ পাইছোঁ। তাৰপিছত বোকাহাটৰ পৰা এম্বুলেঞ্চত যোৰহাটলৈ লৈ যাবলগীয়া হৈছে। তাৰপৰা যোৰহাটত এনেই অকণ চাই চিতি পেলাই হেৰি কৰিছে, তাৰপৰা ৰখাই থৈ দিছে। তাৰপৰা আকৌ যোৰহাট মেচিনলৈ নিলোঁ। মেচিনৰ পৰা আকৌ মেচিনত নোৱাৰোঁ বুলি ক'লে, তাৰপৰা আমি ডিব্ৰুগড়লৈ নিলোঁ। ডিব্ৰুগড়ৰ পৰা আজি মঙলবাৰ দিনাখনি ব্ৰেইনৰ অপাৰেশ্যন কৰিছে। এতিয়ালৈকে প্ৰায় তাতে আছে। আমি বৰ্তমানলৈকে এজাহাৰ আমি এতিয়ালৈকে দিয়া নাই। আমি বাধ্যত পৰিম এতিয়া স্কুলৰ গাফিলতি আমি যিখিনি দেখিছোঁ গাফিলতি যিখিনি দেখিছোঁ আমি এতিয়া আজিলৈকে আমি কালিহে শুনিছোঁ যে গৈছিলে স্কুলৰ মাষ্টৰ মাষ্টৰণী বা আহি পেলাই কালিহে স্কুলৰ খবৰ লৈছেহি। আৰু সেই আমি সোমবাৰেই আমি লৈ গ'লোঁ আমাৰ ভতিজাটো আমি ডিব্ৰুগড় লৈ যাব। তেতিয়ালৈকে কাৰো খবৰ নাই। আজি কালি এইকেইদিনত কিছুমান সংগঠনৰ ল'ৰা ছোৱালী গৈ পেলাই বা কিছুমান আমাৰ ঘৰৰ ওচৰৰ ৰাইজ গৈ পেলাই অকণমান ঘেৰা দিয়াৰ বাবে আজি গৈ পেলাই ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত উপস্থিত হৈছেগৈ। কোন গৈছে তেখেতলোকৰ হেৰি আপোনাৰ প্ৰিন্সিপাল গৈছে বুলি শুনিছোঁ, আৰু 3গৰাকী মাষ্টৰ মাষ্টৰণী গৈছে খবৰ ল'ব গৈছে। আৰু আমি মানে কালিলৈ বা আজি মানে আমি থানাত গোচৰ ৰুজু কৰিম। আপোনালোকৰ ঘৰলৈ বৰ্তমান কোনোবা জিলা দণ্ডাধীশ বা চৰকাৰী স্বাস্থ্য বিভাগৰ হওক বা স্কুল পৰিদৰ্শক বিভাগৰ কোনোবা বিষয়া আহি উপস্থিত হৈছে নেকি আপোনালোকৰ ঘৰত? ঘটনা বুজ ল'বৰ কাৰণে কোনোবা আহিছে নেকি? ঘৰলৈ ঘূৰাই আনি দিয়ে। মোক সেয়াই তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা, মোক আৰু একো নহয়। মোৰ ল'ৰাটোক ঘূৰাই দিয়ক তেওঁলোকে, মই ইমানেই ক'ম। প্ৰথমৰ কি বৰ্তমান মানে মোৰ ল'ৰা অৱস্থা বৰ ভালজনক বিষয় নহয়। তেখেতলোকে এতিয়া RCMতে থোৱা হৈছে আদিত্য নাৰ্ছিং হোমত। যেতিয়া প্ৰথমতে মই এজন পকা মিস্ত্ৰী কৰোঁ, মই যেতিয়া কামলৈ গৈছিলোঁ, কাম কৰি থকা অৱস্থাত মোলৈ ফোন আহিছিলে। ফোন কৰি পেলাই কৈছে যে তোমাৰ ল'ৰাটো অকণমান দুখ পাইছে, তুমি ইতিমধ্যে বোকাখাট কমলাবাৰী হস্পিটেললৈ আহা বুলি কৈছে। তেতিয়া মই তেতিয়াতে কাম বন এৰি মই গৈ পাইছোঁ, দেখিছোঁ মোৰ ল'ৰা অৱস্থা নাই। মই দেখিয়ে মানে মোৰ গোটেই মই মানে বেহুচ, মই ক'ব নোৱাৰোঁ মোৰ কি হৈ আছে। তেনেকুৱা অৱস্থাত মই ল'ৰাটোকে চাই মই আৰু উভতি চাব নোৱাৰিলোঁ। তাৰপিছত মই তাতে আকৌ গাড়ী এখনতে মোৰ ল'ৰাক যোৰহাটলৈ নিলে। মই যোৰহাটত পালোঁগৈ। যোৰহাটত গৈ চাইছোঁ দেখোন তাত চিকিৎসা কৰা নাই, অকল চাইছে বেণ্ডেজ কৰি থৈ দিছিলে বোকাখাটত, সেইটো নি আঁতৰাই পেলাই চিলাই এটা কৰি দিছে। তাৰপিছত বাকীবোৰ চোৱা মেলা নাই। তাৰপাছত যেতিয়া মই দেখিছোঁ দেখোন মোৰ ল'ৰা অৱস্থা লাহে লাহে কমি মানে আহি আছে আৰু মানে একো হাত ভৰি লৰাব নোৱাৰা হৈছে। যিটো ল'ৰাই ইয়াত অকণ ধৰফৰ কৰি আছিলে, সেই তেনেকুৱা টাইম মোৰ ঘৰৰ মানুহ গৈ পাইছেগৈ। স্কুল কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতি ইতিমধ্যে আমি দেখা পাইছোঁ। হয়, গতিকে তেখেতলোকে অধ্যক্ষগৰাকীয়ে আপোনালোকক বৰ্তমান সময়লৈকে কিবা আশ্বাস দিব পাৰিছেনে? এতিয়ালৈকে বৰ্তমান আশ্বাস দিব তেনেকৈ পৰা নাই। তেওঁলোকে এতিয়া কৈছে বা আহিছিলে কালি, আহি পেলাই তেওঁলোকৰ যিখিনি মন্তব্য সেইবোৰ কৈ থৈ গ'ল। আৰু বাকী মই বেছি কথা ক'ম মানে মোৰ ক'বলৈ হেৰি নাই।